ৰাষ্ট্ৰসংঘ ঘোষণা কৰা অনুসৰি কোন দেশৰ জনসংখ্যা আটাইতকৈ বেছি? ভাৰত। কোনখন ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলে শিক্ষা সেৱা বাছনি আয়োগ গঠন কৰাৰ কথা ঘোষণা কৰিছে? উত্তৰ প্ৰদেশ। ভিব্ৰাণ্ট ভিলেজ প্ৰগ্ৰাম কোনটো কেন্দ্ৰীয় মন্ত্ৰালয়ে ৰূপায়ণ কৰে? গৃহ পৰিক্ৰম মন্ত্ৰালয়ে। ৰনথাম্বৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? ৰাজস্থান। নামদা শতিকা পুৰণি পৰম্পৰাগত শিল্প কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ লগত জড়িত? জম্মু কাশ্মীৰ। শেহতীয়াকৈ কোনখন দেশে আলোচনা অংশীদাৰ হিচাপে চাংহাই সহযোগিতা সংস্থা এছ'চিয়েশ্যনত যোগদান কৰিবলৈ সন্মত হৈছে? ছৌদি আৰৱ। কোনখন চহৰত কম্বিনেণ্ট কমাণ্ডাৰ্ছ কনফাৰেন্স অনুষ্ঠিত হয়? ভোপাল। মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেন